Hello guys, মোৰ এটা উদ্ভিদৰ ওপৰত ইণ্টাৰভিউ আছে। তাকে উদ্ভিদবোৰ অলপ নিৰীক্ষণ কৰি আছো। ভালদৰে চাই যাওঁ কি বা কুৱেশ্যন আহে। ছাৰ, সোমাব পাৰোঁনে? কোন আহিছা? সোমাই আহা ভিতৰলৈ। তোমাৰ ফাইলখন দিয়া। ছাৰ, ডকুমেণ্টছখিনি ইয়াতে আছে দেই। এইখন লওক ছাৰ। দিয়া। এৰা, তুমি মেট্ৰিক কেইবাৰ দিছিলা? তোমাৰ কোৱালিফিকেশ্যনটো ইমান ভালেই নহয় দেখোন। বাৰু হ'ব। তোমাৰ পৰিৱেশৰ ওপৰত কিবা জ্ঞান আছেনে? আছে যদি কোৱাচোন। আছে ছাৰ। আপুনি কি সুধিব বিচাৰিছে মোক সুধিব পাৰে। বাৰু, তোমাৰ প্ৰথম প্ৰশ্নটো হ'ল, তোমাৰ পৰিৱেশৰ ওপৰত জ্ঞান আছেনে বাৰু? উদ্ভিদ কাক বোলে তুমি জানানে? উদ্ভিদ 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 ছাৰ, জানো উদ্ভিদ কাক বোলে। ছাৰ, মাটি ফাটি ওলোৱা জীৱকে উদ্ভিদ বুলি কয়, যেনে কেঁচু, কুমতি। বৰ বঢ়িয়া উত্তৰ দিছা দেই। বাৰু হ'ব। নেক্সট, তুমি বচনৰ বিষয়ে কিবা জানানে? বচন কেই প্ৰকাৰ? ছাৰ, জানো। বচন ছাৰ 3 প্ৰকাৰ: একবচন, বহুবচন, অমিতা বচন। বাৰু ঠিক আছে। আৰু তৃতীয় প্ৰশ্নটো আছিলে তোমালৈ, পদ কেই প্ৰকাৰ? ছাৰ, জানো। ছাৰ, 3 প্ৰকাৰ: আপদ, বিপদ, শপত। ছাৰ, বঢ়িয়া উত্তৰ দিছা দেই। আচ্ছা, তুমি যাব পাৰা, কিন্তু তোমাৰ চাকৰিটো 6 মাহমানৰ পিছতহে তুমি এবাৰ মোৰ ওচৰত আকৌ ভুমুকি এটা মাৰিবাহি দেই। হ'ব, তুমি যোৱা। চি 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 চি, কি 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 যে মানুহবিলাক আহে দেই। পানীহে অলপ খুৱাই দিলে মোক আজি দেই।